আছোঁ ঘৰত সেইকাৰণে বাবুক দেউতাকে অলপমান ওলাই লৈ গ'ল কি কৰোঁ পটাপট বিচনাখন পাৰি লওঁ বিচনাখন পাৰি ঘৰটো মুচি দিওঁ একচুৱেলি মোবাইলটো থাকিলে কেতিয়াও অকলশৰীয়া যেন নালাগে মোবাইলটো থাকিলে এটা ভাল অকলশৰীয়া যেন নালাগে চাফা কৰিম এতিয়া ইমানকৈ চাফা কৰিব নহয় এতিয়া বাবু আহিলে চববিলাক লেতেৰা কৰিব ঘৰটো কি এইবিলাক কৰি থাকোঁ ভালো লাগে কিন্তু ঘৰত থাকি কাম চাম কৰি অকলে অকলে মই কিন্তু ভালো পাওঁ বেয়া নাপাওঁ বা বেয়া নালাগে যদিহে গাটো ভালে ভালে থাকে পটপট চুবিতে গানো লগাই লওঁ আৰু Bagua Path. মই ভাগৱত পাঠ লগাই লগাই কাম কৰি আৰু বেছি ভাল পাওঁ শুনি এতিয়া জুবিনদাৰ ভাগৱত পাঠ অলপ লৈছোঁ মই যেতিয়া ভাগৱত পাঠ কৰিছিলোঁ নহয় তেতিয়া মই নিজে কৰিছিলোঁ তেতিয়া গুৰু মই লোৱা নাছিলোঁ বা মোৰ গুৰু নাছিল নিজে মানে ইচ্ছাৰে মনৰ পৰা তেতিয়া মই কি কৰোঁ সুৰবিলাকতো নাজানো বা বেলেগক শুনি শুনি আমাৰ নামঘৰত হওক ঘৰত হওক মা দেউতাক শুনি কিন্তু কিবা জুবিনদাৰ যেতিয়া সুৰবিলাক শুনো তেতিয়া আৰু বেছি ভাল লাগে তাৰপিছত আৰু মই আৰু জুবিনদাৰ সুৰেৰে ভাগৱত গাবৰ কাৰণে চেষ্টা কৰিছিলোঁ তাৰপিছত মোক প্ৰসংগ মোৰ গুৰু তেতিয়া মোক প্ৰসংগ শিকাইছিলে বিজু দাই মোক শিকাইছিলে প্ৰসংগ তাৰপিছত মোৰ গোটেই শৰণ লোৱাৰ পৰা মোক নাম মোক দিহা মোক গোটেইবিলাক শিকাইছিলে মোক শৰণ দিয়াৰ পৰা সেইজন গুৰু হ'ল কমলাকান্ত মালাকৰ মোৰ বাপ মোৰ গুৰু আৰু তেখেতক আজিও মই বহুত ভাল পাওঁ কাৰণ সাক্ষাতেতো মই কৃষ্ণক নাপাওঁ কিন্তু তেখেতকে আমি আমাৰ ঘৰখন বা মই একদম সাক্ষাৎ কৃষ্ণ বুলিয়েই ভাবোঁ কিন্তু এটা কথা কওঁ আধ্যাত্মিকতাৰ দিশটো যদি মাক দেউতাকৰ নাথাকে সৰুৰ পৰা তেতিয়াহ'লে ল'বৰ কাৰণে অলপ টান কিন্তু আজিলৈকে আমাৰ মনত থকাৰ পৰা মা দেউতাক সেইটো দেখাই পাইছোঁ সৰুৰ পৰা প্ৰথমতে আমাৰ আইতাক দেখা পাইছিলোঁ আইতা আমাৰ খুৰা গোটেই পৰিয়ালটোকে দেখা পাইছিলোঁ গোটেই পৰিয়ালটোতে মানে সেনেকুৱা খাব পাক নাপাক কৰক নকৰক ৰাতিপুৱা আৰু গধূলি নাম ল'বই প্ৰাৰ্থনা কৰিবই আৰু আমাকো টানি টানি লৈ যায় সেইকাৰণে চাগে আজিখিনি অলপমান আধ্যাত্মিকতাত আগুৱাই যাব পাৰিছোঁ বা হাবিয়াস আছে মনত
দুখ বতাহ ধুমুহা যিমানে যিয়ে নহওক যদি আধ্যাত্মিকতাত চলে নহয় কোনেও কেতিয়াও সেই মানুহজনক মুচি পেলাব নোৱাৰে, কেতিয়াও সেই মানুহজনক হাৰাই পেলাব নোৱাৰে। কাৰণ সদায় মনত আত্মবিশ্বাস বাঢ়ি যায়হে থাকোঁ। যদিও আজি ভাত এসাঁজ খাব পৰা নাই, যদিও গা বেয়া, যদি তেওঁ শুদ্ধ অন্তৰে নাম যি পাৰে ভাগৱতে অলপমান গাওক বা শুনক বা নিজে কৰক শ্ৰৱণ, কিন্তু সেইখিনিতকৈও বহুত ওপৰত পায়, সেইটো মই ভাবোঁ। কিন্তু এটা কথা কওঁ দেই, মই ভকতৰ ছোৱালী, মই শৰণীয়া ছোৱালী, মই চাগে 22 বছৰত শৰণ লৈছোঁ। আৰু শৰণটো মোৰ কাৰণে এটা ছাৰপ্ৰাইজ আছিল। ক'ম বাৰু এদিন শৰণৰ কাহিনীটো। মানে মানুহে ভাবে যে আজি মই শৰণ ল'ম, কিন্তু মই কেতিয়াও ভাবাই নাছিলোঁ যে মই আজি শৰণ ল'ম। মোক তেনেকৈ কমলা বাপে মোক তেনেকৈ শৰণ দিছিল। আৰু তাৰে এটা মাজত ৰহস্য আছে, সেইটো মই আপোনালোকক পিছত ক'ম। কিন্তু সেইকাৰণে মানুহৰ মই আপোনাক ক'ব বিচাৰিছিলোঁ যে মই শৰণীয়া ছোৱালী বা ভকতৰ ছোৱালী, কিন্তু আটা সংঘৰ ঘৰত বিয়া হৈছোঁ। মই য'ত বিয়া হৈছোঁ এইখন ঘৰত শৰণীয়া নহয়, কিন্তু নোহোৱাৰ মাজতে মই ইয়াতে নাম আমাৰ মন্দিৰ আছে, আপোনালোকে চাগে দেখাই পাইছে যদি মোৰ ভিডিঅ' চাই। মই মন্দিৰত থাকি দিছোঁ আহি, কাৰণ মোৰ হোমপুৰে বিয়া হৈছে। কিন্তু তাৰপিছত এতিয়া লাহে লাহে মই নাম ল'ব পৰা হৈছোঁ, তাৰপিছত এগছ চাকি দিব পৰা হৈছোঁ, এডাল ধূপ দিব পৰা হৈছোঁ। ভগৱন্তই মোক সেইখিনি কৃপা কৰিছে। আজি 2 বছৰৰ ভিতৰত যিটো ছোৱালী ৰাতিপুৱা 6টা বজাত চাকি দি কমপ্লিট কৰি আৰু নামঘৰত ডেইলি কীৰ্তন পাঠ, ভাগৱত পাঠ, নাম প্ৰসংগ, মাৰ গালিয়ে খাওঁ। আমাৰ ওচৰত নামঘৰ আছে, মায়ে তলৰ পৰা চিঞৰি থাকে 12টা বাজিল আহিব হোৱা নাই, নালগে একো খাবা আমি, বা নিজেও নালগে খাবা। দেউতা সেনেকৈ কেতিয়াবা লঘোণেও অফিচ যায় যদি মাৰ গা চা বেয়া থাকে, বা ভণ্টিহঁতেও কৰিব নোৱাৰে। কিন্তু নাজানো, মই যেতিয়া নামঘৰত সোমাওঁ চব কিবা নিজে পাহৰি যাওঁ, যে কোনোবা আছে কাৰোবাক দিব লাগে, কিন্তু সেইটোও চাগে বেয়া ইমান। কিন্তু নাজানো মই ভগৱন্তই কি কৃপা কৰিছে সেইখিনি, মইতো পূৰা বলিয়া হৈ যাওঁ একদম। কথাখিনি এইকাৰণে কৈছোঁ, আমাৰ ঘৰখনতো নহয়, এটা সময়ত যেতিয়া দেউতাৰ হাৰ্ট এটেক আছিল, মাৰো অলপ বেমাৰ আছিল, তেতিয়া আমাৰ সেইখিনি সময়ত ঘৰখন গোটেই হেৰি হৈ গৈছিল। কিন্তু একমাত্ৰ কৃষ্ণ প্ৰভুই দাঙি ধৰিছিল, আৰু আমাৰ কৃপা এইটোও কৰিছিল যে আমি কেতিয়াও নামষাৰ মুখৰ পৰা আমাৰ এৰা নাছিল, বা যিমান আপত্তি বিপত্তি যিয়ে নহওক আমি কেতিয়াও ভগৱানক পাহৰা নাছিলোঁ। মনটো বেয়া লাগি থাকে, চকুৰে পানী ওলায়, কিন্তু অন্তৰত দুখ নালাগে, অন্তৰখন হাঁহি থাকে। আৰু পিছত আপোনালোকক ক'ম, মই এতিয়া ঘৰ গুচি আছোঁ, শৰণৰ ৰহস্যটো আপোনালোকক ক'ম।